Hello dear students, কি খবৰ তোমালোকৰ আৰু আজি তোমালোকৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো পোয়েটিক অথবা লিটাৰেৰী ডিভাইসৰ ওপৰত আৰু এই ডিভাইস কেটা আমি কেনেকুৱাকৈ শিকিম তোমালোকে থাম্বনেল চাই ইতিমধ্যে গম পাইছা জুবিনদাৰ গানৰ মাধ্যমেৰে আমি আজি পোয়েটিক ডিভাইস অথবা লিটাৰেৰী ডিভাইস শিকিম মই ভাবো এনেকুৱাকৈ তোমালোকক আগতে কেতিয়াও কোনেও লিটাৰেৰী ডিভাইস অথবা পোয়েটিক ডিভাইস শিকোৱা নাই আৰু আজিৰ ভিডিওটো চোৱাৰ পিছত তোমালোকৰ এই যিমান সমূহ কনসেপ্ট আছে এই ইয়াৰ ওপৰত মানে লিটাৰেৰী ডিভাইসৰ ওপৰত গোটেইটা ক্লিয়াৰ হ'ব আৰু মই কিয় জুবিনদাৰ গানৰ এক্সাম্পল সমূহ লৈছো যাতে জুবিনদাৰ গানসমূহটো আমি সকলোৱে জানোৱে সকলোৰে মুখে মুখে থাকে কোনোবাই যদি আগতেও পুৰণা গান শুনা নাছিলা তেতিয়া এইকেইদিন হয়তো তোমালোকে শুনিছে গতিকে সেই পোয়েটিক ডিভাইসসমূহত কিনো আমি লিটাৰেৰী ডিভাইস আছে হেসমূহ বিচাৰি চাম আৰু হেনুকাকে আমাৰ পোয়েটিক ডিভাইসসমূহ মনত ৰখাটো বিৰাট বেছি ইজি হ'ব তাৰ লগতে আৰু তোমালোকে এই ভিডিওটো চালে কি বেনিফিট পাবা জানানে মানে তোমালোকৰ বুকখনত যিমান এক্সাম্পলছ আছে ক্লাস 10 ৰ বুকখনত গোটে এক্সাম্পলছ বিলাক লৈছো মানে ইয়াতকে বেলেগ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত এটাও আহিব নোৱাৰে গতিকে গোটেইখিনি এক্সাম্পল লৈছো গতিকে তোমালোকে ভিডিওটো গোটেইখিনি শেষলৈকে বেছি মিনিটৰ ভিডিও নহয় 40 মিনিট 45 মিনিটৰ হ'ব ভিডিওটো চোৱাৰ পিছত তোমালোকে গম পাবা যে আমাৰ এই পোয়েটিক ডিভাইসসমূহ বিৰাট বেছি ইজি আৰু আমি এইবিলাক দেখোন গানত শুনিয়ে থাকো বিশেষকৈ জুবিনদাৰ গানবিলাকত শুনিয়ে থাকো ঠিক আছে গতিকে আহা আমি পোয়েটিক ডিভাইস অথবা লিটাৰেৰী ডিভাইস আৰু ইয়াৰে আন এটা নাম আছে সেই আন নামটো কি জানেনে ফিগাৰ অফ স্পিচ গতিকে ভিডিও বিলাকত তোমালোকে হয়তো চালে তোমালোকে দেখা পোৱা এই তিনিটা নামত থাকে এতিয়া সেই তিনিটা নামত কিয় থাকে সেই কথাও আমি ডিসকাশন কৰিম ঠিক আছে গতিকে জুবিনদাৰ গানৰ মাধ্যমত আমি আজি পোয়েটিক ডিভাইসসমূহ শিকিম বিৰাট ইজি কৈ ঠিক আছে এতিয়া কথাটো হ'ল যে লিটাৰেৰী ডিভাইস পোয়েটিক ডিভাইস আৰু ফিগাৰ অফ স্পিচ কি একে নেকি মোটামুটি একে বুজি পাইছানে পোয়েটিক ডিভাইস কি পোয়েটিক ডিভাইস বিলাক পোয়েমছ বিলাকত বেছিকে ইউজ হয় যেনে ধৰা ৰাইম স্কিম হ'ব পাৰে তাৰ পিছত এলিট্ৰেশন হ'ব পাৰে এনজাম্পমেন্ট হ'ব পাৰে মেটাফৰ সিমিলি ৰিপিটেশন হেবিলাক বাদ দিয়া কোনটো কি হয় বাদ দিয়া হেবিলাক কোৱেশ্চন এনেও নাহে কিন্তু পোয়েটিক ডিভাইস তোমালোকে মনত ৰাখা যে পোয়েটিক ডিভাইস কত পোয়েমত ইউজ হয় গানত ইউজ হয় ঠিক আছে তাৰ পিছত তোমাৰ ফিগাৰ অফ স্পিচ লাইন বিলাকত বিশেষকৈ ইউজ হয় পোয়েট্ৰি আৰু প্ৰজৰ লাইন বিলাকত বিশেষকৈ ইউজ হয় আৰু লিটাৰেৰী ডিভাইস কি লিটাৰেৰী ডিভাইস তোমাৰ যিকোনো মানে তোমাৰ হেৰিত ইউজ হ'ব পাৰে পোয়েমছত ষ্টৰিজ ড্ৰামাত এছেট ইউজ হ'ব পাৰে মানে তোমাৰ লিটাৰেৰী ডিভাইসটো সব সাঙুৰি লয় গম পাইছা পোয়েটিক ডিভাইসটো তাৰ পিছত ফিগাৰ অফ স্পিচো সাঙুৰি ল'ব তাৰ পিছত পোয়েটিক ডিভাইস হল পোয়েমত ইউজ কৰিলে আমি পোয়েটিক ডিভাইস বুলি কওঁ গানত ইউজ কৰিলে হেকে তাৰ পিছত ফিগাৰ অফ স্পিচ লাইনত গতিকে লিটাৰেৰী ডিভাইস বুলি ক'লে আমি মানে লিটাৰেৰী ডিভাইসৰ ভিতৰত সব গোটেইখিনি কথা পৰে সেই কাৰণে মই ইয়াতে তোমাৰ লিটাৰেৰী ডিভাইস বুলি লিখিছো সৰি চোৱা দে ইয়াতে স্পেলিংটো ভুল হৈ আছে হা লিটাৰেৰী ডিভাইসটো এল তোমালোকে এটো শুদ্ধ কৰি ল'বা LITERARY স্পেলিংটো শুদ্ধ কৰি ল'বা ঠিক আছে স্পেলিংটো ভুল হৈছে দেই গতিকে লিটাৰেৰী LITERARY বুলিও এটা ৱৰ্ড আছে সেইটো হ'ল শিক্ষিত মানে শিক্ষা থাকিলে সেইটো মিন কৰে কিন্তু এটো লিটাৰেৰী ডিভাইস LITERARY ঠিক আছে এটো লিটাৰেৰী ডিভাইস ঠিক আছে গতিকে আমি হেতু কথা গম পালো লিটাৰেৰী ডিভাইস মানে কি তাতে সব কথাখিনি কথা সাঙুৰি থাকিব গতিকে সেই কাৰণে ইয়াক বহুতে লিটাৰেৰী ডিভাইস বুলি কয় কিছু মানে পোয়েটিক ডিভাইস বুলি কয় ফিগাৰ অফ স্পিচ বুলি কয় গতিকে ভিডিও বিলাকত তোমালোকে সেই কাৰণে বিভিন্ন তিনিটা নাম পাম কোৱেশ্চনটো সুধিছিল লৰা ছোৱালীৰ কাৰণে সেই কাৰণে মই তোমালোকক এই কথাটো মানে কনফিউজনটো আঁতৰাই দিলো এতিয়া আমি এই তোমাৰ ভিডিওটোত কি পোয়েটিক ডিভাইস শিকিম অথবা লিটাৰেৰী ডিভাইস শিকিম চাবা গোটেইকেটা ইমানখিনি মানে একেলগে শিকোৱা হয়তো তোমালোকে ভিডিও পোৱা নাই আৰু গোটেইখিনি তোমালোকৰ বুকত আছে সেই কাৰণে মই গোটেইকেটা শিকাম হয়তো তোমালোকে প্ৰথম কেইটাৰ নাম শুনিছা ৰাইম স্কিম সিমিলি মেটাফৰ এছনেন্স কনসনেন্স এলিট্ৰেশন ৰিপিটেশন এনাফৰা এইবাৰ মই শিকাম কি পোয়েটিক লাইসেন্স কি হয় এনজাম্পমেন্ট কি হয় অনোমটোপিয়া কি হয় তাৰ পিছত তোমাৰ ইমেজৰী কি হয় হাইপাৰবলি কি হয় পাৰ্সনিফিকেশন কি হয় অক্সিমৰন
তাৰপিছত আইৰনি এলিউজন ট্ৰেন্সফাৰ এপিথেট চিম্বলিজিম আৰু কন্ট্ৰাষ্ট গোটেইকেইটা আৰু লগতে মই চোৱা তোমালোকৰ অকমান দেখাই লৈছো যে এই গানৰ মাধ্যমেৰে আমি শিকিম তাৰ লগতে যিমান সমূহ মানে এক্সাম্পলছ আছে তোমালোকৰ চোৱা তোমালোকে হয়তো বুকত মানে ইমান এক্সাম্পলছ আছে বুলি তোমালোকে নিজেও বিলিভ নকৰিবা চোৱা সিমিলাৰ এক্সাম্পলছ কিমান আছে তোমালোকৰ বুকখনত ঠিক আছে এইবিলাক তাৰপিছত লগতে তোমাৰ মেটাফৰৰ যিমান এক্সাম্পলছ আছে তোমালোকৰ বুকখনত গোটেই মানে মই প্ৰজৰ পৰা হওক মানে গল্পবিলাকৰ পৰাই হওক অথবা পয়েমৰ পৰাই হওক গোটেইখিনি পয়েটিক ডিভাইজৰ একেবাৰে ইয়াত টুকি ৰাখিছোঁ গতিকে তোমালোকে এইখিনি বস্তু চালে আৰু ইয়াতকে বেছি আৰু একো চাব নালাগে তোমালোকৰ গোটেই ক'ত কোনটোত কি পয়েটিক ডিভাইজ বা লিটাৰাৰী ডিভাইজ ইউজ হৈছে তোমালোকে নিজে গম পাই যাবা ঠিক আছে তেনেহ'লে আমি আৰম্ভ কৰোঁ কিহৰ পৰা আৰম্ভ কৰোঁ ৰাইমি স্কিমৰ পৰা জুবিনদাৰ গানৰ পৰা আৰু জুবিনদাই ইউজ কৰিছিল ক'ত সেই বিখ্যাত গীতটিত যোনটো আমি এতিয়া যেন এটা প্ৰাৰ্থনা হৈ গৈছে জুবিনদাৰ সেই মায়াবিনী ৰাতিৰ বুকুত ক'ত ইউজ কৰিছে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন চোৱা ইয়াতে নাচোন আপোন মিল আছে মোৰ মিল আছে আমি যদি এটোক এ বুলি ধৰো এটোক সেই সেম মিল আছে এটোক বি চোৱা এই বস্তুটো ইউজ কৰিছে ইয়াতে চোৱা ফুলে জোনে কৰিছেনে এ কথাটোক যদি বি বুলি ধৰো বেঠাটো বি গতিকে চোৱা গতিকে শুনিবলৈ বৰ ধুনীয়া লাগে গতিকে জুবিনদাই এইবিলাক বস্তু ইউজ কৰিছিল এইবিলাক লিটাৰাৰী ডিভাইচ ইউজ কৰিছিল আৰু এইটোক কোৱা হয় কি ৰাইমি স্কিম গতিকে বস্তুটো এটা খুব ধুনীয়া লাগে সুমধুৰ লাগে হয়নে তাৰপিছত নেক্সটটো চোৱা এইটো গান তোমালোকে শুনিছা তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ'দে হাঁহে ফুল ফুলে কথা কলে গান গাব নাজানো এনে তোমালোকক শুনাই দিছো মানে কি মোৰ গলা আৰু সেই জিএমচিৰ নলা একে কথা একদম জাবৰ গতিকে গোৱা ধৰণটোত বা কণ্ঠটোত গুৰুত্ব নিদিবা বস্তুটো বুজি লোৱা যে তুমি চোৱা যেতিয়া দুচকু তুলি তাৰপিছত মোৰ আকাশ ভাঙি নামে বিজুলি ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে এই বস্তুখিনিৰ মিল আছে এই হালধীয়াখিনিৰ মিল আছে ইয়াত চোৱা আকৌ কেনেকুৱা লেজেণ্ড আছিল তুমি চুলে যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰূপ অনন্ত গতিকেটা ৱৰ্ডৰ মিল আছে জুবিনদাই এইটো গানৰ কথা নিজেও এটা ভিডিঅ'ত কৈ থৈ গৈছে গতিকে এই বস্তুটোকে কি বুলি কোৱা হয় ৰাইমি স্কিম বুলি কোৱা হয় এতিয়া তোমালোকৰ কবিতাত কি ৰাইমি স্কিম আছে চোৱা তোমালোকে বেছিভাগ কবিতাবিলাকৰ শেষৰ ৱৰ্ড কেইটা চালে গম পাবা এইটো হ'ল ক্লাছ 9ৰ এটা পয়েম আছিল এইটো তোমালোকৰে পয়েম ক্লাছ 10ৰ স্ট্ৰাইপছ তোক যদি এ বুলি ধৰি লওঁ কেছটোক যদি আমি বি বুলি ধৰি লওঁ কোৱাইটটোক আমি চি বুলি তিনিওটা বস্তুৰ মিল নাই আকৌ ৰেছটোৰ কি মিল আছে কেজৰ লগত মিল আছে আমি বি বুলি ধৰি ল'ব লাগিব গতিকে ইয়াতে ৰাইমি স্কিমটো কি আছে এ বি চি বি ঠিক আছে এ বি চি বি এই বস্তুটো গোটেই কবিতাটোত পাবা তোমালোকে টাইগাৰ ইন দ্য জু কবিতাটোত ঠিক আছে এইটো আছিল এটা তোমালোকৰ ক্লাছ 9ৰ পয়েম টু ৰোডছ ডাইভাৰ্ছ ইন আ য়েলো উডটোক যদি ধৰি লওঁ এ বুলি ঠিক আছে বছটো বেলেগ শব্দ মিল নাই বি বুলি ধৰি ল'ম ষ্টুডটো উডৰ লগত মিল আছে এ তাৰপিছত কোডটো আকৌ ষ্টুডৰ লগত মিল আছে এ আণ্ডাৰগ্ৰাউণ্ডটো আকৌ বিৰ লগত মিল আছে গতিকে আমি ইয়াতে কি ৰাইমি স্কিম পালোঁ এ বি এই ৰাইমি স্কিমটো গোটেই কবিতাটোত আছে গতিকে আমি লাইনবিলাক যেতিয়া মানে কবিতা লিখিলে লাষ্টৰ ফালে মিলাই দিওঁ বৰ ধুনীয়া লাগে শুনিবলৈকে হয়নে আৰু আমি সৰুতে তেনেকুৱাকৈ ভাবোঁ ন লাইনবিলাক ৰাইমিং কৰি দিওঁ যেতিয়া এই যে ৰাইমিং ৱৰ্ড বিচাৰিছিলোঁ তেতিয়া আমাৰ ৰাইমি স্কিম হয়নে গতিকে সেই বস্তুবিলাক গানতো থাকে আমি গানত হয়তো মন কৰা নাই কিন্তু সকলোৰে গানত নাথাকে জুবিনদাৰ লেজেণ্ড আছিল ন তেওঁ মানে গানবিলাক সেনেকুৱাকৈ লিখিছিল আৰু জুবিনদাই নিজে কৈ গৈছিল যে মোৰ গানত এইটো বস্তু তোমালোকে বহুত বিচাৰিবা তোমালোকে চাবাচোন আৰু যদি তেনেকুৱা গানৰ তোমালোকে শুনি থাকোঁতে তোমালোকে কেতিয়াবা মন কৰা তোমালোকে
চাবা ৰাইমি স্কিম কি ৰাইমি স্কিম ইউজ কৰিছে গতিকে কিমান ধুনীয়াকৈ ইউজ কৰিছে তোমালোকে এতিয়া জুবিন দাই ইউজ কৰা ৰাইমি স্কিম শুনিলা এতিয়া মই এটা ইউজ কৰা ৰাইমি স্কিম তোমালোকক শুনা এতিয়া লিখা নহয় মানে এটা কবিতা লিখিছিলোঁ ৰাইমি স্কিম ইউজ কৰি মই ইন্দা ভাবিছোঁ কথাটো বা ময়ো দেখোন আগতে ৰাইমি স্কিম ইউজ কৰি থৈ দিছোঁ ষ্টুডেণ্ট লাইফত বহুত বছৰ আগতে লিখা আৰু তেতিয়া নতুনকৈ ফেচবুক একাউণ্ট খুলিছোঁ ঠিক আছে এজনী ছোৱালীক পঠাই দিছিলোঁ কবিতাটো লিখি কিনে তাই মানে অলপমান তোমাৰ কবিতা চবিতা ভাল পাইছিল গম পাইছা নতুনকৈ ফ্ৰেণ্ড ৰিকুৱেষ্টত মানে ফ্ৰেণ্ড লিষ্টত আছিল আৰু চিনাকি হৈছোঁ গম পাইছোঁ আৰু যে কবিতা চবিতা ভাল পায় তাৰপিছত নাম আছিল কাব্যলতা মানে সেইটো অৰিজিনেল নাম নাছিল তেতিয়া মানে ছোৱালীবিলাকে কি নিজৰ নামটো নাৰাখে ফেচবুকত বেলেগ এটা নাম দি থৈ দিয়ে গতিকে মোক সুধিলে আৰু কথা পাতিলোঁ দুদিনমান তাৰপিছত সুধিলে যে কবিতা লিখোঁনে নাই তাৰপিছত কবিতা লিখোঁ বুলি ক'লোঁ তাৰপিছত কবিতা এটা শুনাব দিলে মানে দিব দিলে তাৰপিছত মই লগৰ এটাক ক'লোঁ কবিতা এটা দিব দিছে এটা কেনেকৈ কবিতা লিখোঁ তেতিয়া মই কবিতা চবিতা লিখিব নাজানো তাৰপিছত সেই ক'লে মিলাই দে লাষ্টৰ বাইকে অলপমান ছন্দকেইটা মিলাই দিবি তেতিয়া ভাল লাগিব সিও মোক এনেকুৱাকৈ ক'লে অলপমান জোচ দি দিলে তাৰপিছত মই এটা লিখিলোঁ কবিতাটো এনেকুৱা আছিল মোৰ এজনী ছাগলী আছে তাইৰ নাম খ্ৰিতেনিয়া তাই খাই ভাল পায় বিস্কুট ব্ৰিটেনিয়া আচলতে মোৰ একো খ্ৰিতেনিয়া নামৰ ছাগলী নাছিল ছন্দ মিলাই দিছোঁ ব্ৰিটেনিয়াৰ লগত খ্ৰিতেনিয়াটো মিলাই দিছোঁ তুমি মোৰ ৰাধা হবানে মোৰ জীৱনৰ ৰাধা নেক্সট লাইনটো এনেকুৱা আছিল তাৰপিছত নেক্সট লাইনটো আৰু আকৌ জবদি চাবা ৰমেশ দাৰ দোকানৰ গৰম গৰম পেটিছ কবিতা লিখা এয়া মোৰ প্ৰথম প্ৰেক্টিছ গতিকে চোৱা মই সেই খ্ৰিতেনিয়া ব্ৰিটেনিয়া ৰাধা আধা তাৰপিছত পেটিছ প্ৰেক্টিছ মিলাই দিছিলোঁ আৰু সেইদিনতে গতিকে ময়ো কম লেজেণ্ড নহয় আৰু গতিকে জমনি লাগে এতিয়া কথাটো মানে মনত পৰিছিল এই যে ৰাইমি স্কিম ময়ো ইউজ কৰি থৈ দিছোঁ তেতিয়া আৰু জনা নাছিলোঁ কবিতা চবিতা ইমান পঢ়াও নাছিলোঁ তাৰপিছত কি হ'ল জানেনে নাই তাৰপিছত তেতিয়া আকৌ মই গম নাপাওঁ যে ব্লগ চক কৰিব পাৰে লাষ্টত বিচাৰি নাপাওঁ মেছেজো দিব নোৱাৰি তাৰপিছত সেই কাব্যলতাক তেতিয়াৰ পৰা যি বিচাৰি নাপালোঁৱে আৰু আজিলৈকে নাপালোঁ মানে ব্লক কৰি থৈ দিলে মোক কবিতা শুনি কিনে ঠিক আছে নেক্সট চোৱা তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ গানটো ভাল লাগেনে সকলোৰে বিৰাট ধুনীয়া গান মোৰো ভাল লাগে গানটো এই লাইনকেইটা জুবিন দাই কৈ দিছিল ৰাহুল গৌতমক বাকী গানটো ৰাহুল গৌতমে লিখা কিন্তু বহুত ধুনীয়া লিখিছে আৰু সেই যে চোৱা যেন বুলি কৈছে তুমি যেন মানে ভাল পোৱা প্ৰেয়সীগৰাকী কিহৰ লগত তুলনা কৰিছে পপীয়া তৰাৰ লগত তুলনা কৰিছে ঠিক আছে যেন বুলি কৈছে ইয়াতো চোৱা এইটো গানটো জানা সপোন যেন আজি মোৰে ভাল পোৱাখিনিক সপোনৰ লগত তুলনা কৰিছে যেন বুলি কৈছে গম পাইছা লাইক এজ ঠিক আছে গতিকে লাইক আৰু এজ শব্দকেইটা যদি থাকে তেতিয়াহ'লে চিমিলি হ'ব ইয়াতে কৈছে লাইক আৰু এজ শব্দকেইটা থাকিলে চিমিলি হ'ব ইণ্টাৰেষ্টিং লাগিছেনে গতিকে চোৱা জুবিন দাৰ গানৰ মাধ্যমেৰে আমি পয়েটিক ডিভাইচ শিকি আছোঁ যাতে তোমালোকৰ মনত থাকি যায় সেইকাৰণে সকলোৱে কমেণ্ট বক্সত এবাৰ লিখি দিয়া জয় জুবিন দা বুলি ঠিক আছে গতিকে চিমিলি আমি খুব সহজতে শিকিলোঁ জুবিন দাও চিমিলি ইউজ কৰিছিল বহুত তাৰপিছত ইয়াতে চোৱা লেন্সো ৱাজ এন অক্স অফ আ মেন ৱৰ্কিং লাইক শব্দটো আছে ৱৰ্কিং লাইক এন এনিমেল মানে এনিমেলৰ নিচিনা কষ্ট কৰিছিল গতিকে এইটো যদি চাব যোৱা ইয়াতে দুটা আৰু এটা পয়েটিক ডিভাইচ আছে সেইটো পিছত মই কৈ দি আছোঁ ইয়াতে এইখিনি কথা যদি চাব যোৱা চিমিলি তাৰপিছত দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ সল্ট যেন সল্টে সেয়া বৰি ধৰিছে সল্ট নাছিল কিন্তু যেন সল্টে সেয়া বৰি ধৰিছে সেনেকুৱা ইয়াতে এজ মাষ্টাৰ্ড দ্য য়েল্লো ডগ ৱাজ শাৰ্প এজ মাষ্টাৰ্ড ৱাজ এজ ব্ৰেভ এজ টাইগাৰ বেলিণ্ডা ৱাজ এজ ব্ৰেভ এজ আ বাৰেল ফুল অফ বিয়াৰ্ছ মাউথ লাইক আ ফায়াৰ মাউথখনক ফায়াৰ প্লেচ বুলি কৈছে দ্য টাইনি টি প্লেণ্টছ
বিজিলি মুভ ডল লাইক ফিগাৰ ইয়াতে লাইক শব্দটো ইউজ কৰিছে মানে ইয়াতে সেই প্লেন্টছবিলাকক কি ডল লাইক ফিগাৰৰ লগত তুলনা কৰিছিল গতিকে এইকেইটা তোমালোকৰ বুকত আছে গতিকে লাইক আৰু এ শব্দটো থাকিলে তোমালোকে সিমিলি বুলি লিখি দিবা ঠিক আছে সিমিলি পয়েটিক ডিভাইস যেনেকৈ অসমীয়াত তোমাৰ কি হ'ব জেন শব্দটো জুবিন দাই ব্যৱহাৰ কৰিছিল তাৰ পিছত চোৱা মেটাফৰ মেটাফৰটো চোৱা দুখন পিকচাৰ কিং অফ আসাম বুলি আমি কাক কওঁ জুবিন গাৰ্গক কওঁ বৰ্তমান সময়ৰ কিং তেৱে মানে আমাৰ সাহিত্য সংস্কৃতি মানে সংস্কৃতিৰ পথাৰখনত তেওঁ এজন সঁচাকৈ কিং আছিল আৰু সেইকাৰণে আমি আমাৰ নৱপ্ৰজন্মৰ মনত তেৱে সদায় কিং তাৰপিছত গড ফৰ আছ জুবিন গাৰ্গক আমি গড বুলি কওঁ হয়নে নাই ভগৱান বুলি মানো ঈশ্বৰ পুত্ৰ বুলি কওঁ হয়নে নাই গতিকে তেওঁ আচলতে কি সঁচাকৈ ঈশ্বৰ পুত্ৰ আছিল নেকি আমি তেওঁক এটা উপমা দি দিছোঁ কিয় উপমাটো দি দিছোঁ যে তেওঁ ঈশ্বৰৰ নিচিনা আছিল ঈশ্বৰৰ নিচিনা ভগৱানৰ নিচিনা মানুহক সহায় কৰিছিল তেনেকুৱা মনৰ মানুহ যে নিজৰ কথা নিজৰ মানে স্বাৰ্থৰ কথা নাভাবি আনক সৰ্বস্ব দি দিছিল সেনেকুৱা মানুহতো থাকিব নোৱাৰে ন সেনেকুৱা ঈশ্বৰ থাকে পৃথিৱীত গতিকে আমি তেওঁক সেইকাৰণে গড তেওঁ আচলতে গড নাছিল কিন্তু আমি গড বুলি কওঁ হয়নে নাই গড নাম দি দিছোঁ ভগৱান নাম দি দিছোঁ ঈশ্বৰ বুলি পূজা কৰোঁ গতিকে তেওঁক আনহাতে কিং বুলি কওঁ কিং বুলিতো তেওঁ জীৱনকালৰ পৰা কৈ থাকোঁ আমি হয়নে নাই আমাৰ কিং বুলি গতিকে তেওঁ আচলতে কি এখনটোত মানে সেনেকুৱা মানে কিংডমটো নহয় হয়নে নাই তেওঁ নিজে কিন্তু সঁচাকৈ ৰজাৰ নিচিনা আছিল সঁচাকৈ ৰজাৰ নিচিনাই তেওঁ আঁতৰিও গ'ল আমাৰ পৰা গতিকে তেওঁক আমি কিং বুলি কওঁ গতিকে সেই যে আমি উপমাটো দিছোঁ ডাইৰেক্টলি আমি কিং অথবা গড বুলি কৈ দিছোঁ সেইটোকে কোৱা হয় মেটাফৰ এতিয়া মেটাফৰ তোমালোকক মই যে ইয়াত যে লিটাৰেৰী ডিভাইচ বুলি যে লিখিছোঁ অকল মানে মই পয়েমবিলাকৰ কথা ডিছকাছ কৰা নাই পয়েমত থকা অকল লাইনবিলাকৰ কথা কোৱা নাই তোমালোকৰ প্ৰজতো তোমালোকৰ সেই আগততো যেনেকুৱা ডল লাইক ফিগাৰ স্পীচ মানে তোমালোকৰ সেই মানে লেচনকেইটাত থকা মানে গল্পকেইটাত থকা লাইনবিলাকৰো কি কি লিটাৰেৰী ডিভাইচ ইউজ হৈছে সেইবিলাক আলোচনা কৰিছোঁ গতিকে মেটাফৰ তোমালোকৰ লাইনবিলাকত বহুত বেছি তোমালোকৰ কবিতাবিলাকতেই হওক বা গল্পবিলাকত বহুতকেইটা এক্সাম্পল আছে ভালকৈ যদি চাব যোৱা গোটেইকেইটা এক্সাম্পল ইয়াত মই টুকি আনিছোঁ চোৱা কিনো মেটাফৰ ইউজ কৰিছে তোমালোকৰ সেই কবিতাবিলাকত এতিয়া মেটাফৰ মানে কি বুজি পাইছা মেটাফৰ ইজ কম্পেয়াৰিং টু ডিফাৰেণ্ট থিংছ বাই সেইং ডেট ওৱান থিং ইজ দ্য এনাডাৰ এটা বস্তুক আনটো বস্তু বুলি ডাইৰেক্টলি কৈ দিয়ে দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ এই বিগ ড্ৰপছ এইটো লেন্সৰ লেচনটোৰ পৰা মানে লেটাৰটো গত তোমাৰ কি কৈছে বিগ ড্ৰপছবিলাকক মানে 10 চেণ্টৰ লগত তুলনা কৰিছে গতিকে সেইটো মেটাফৰ হ'ব তাৰপিছত স্মল ড্ৰপছ আৰ 5 চেণ্ট পিচেছ আৰু সেই সৰু সৰু টোপালবিলাকক 5 চেণ্টৰ লগত তুলনা কৰিছে গতিকে সেইটো তোমাৰ কি হ'ব মেটাফৰ হ'ব তাৰপিছত হিউজ মাউণ্টেইন অফ ক্লাউডছ এইটো মেটাফৰ মানে তোমাৰ কি কৈছে মাউণ্টেইনছ বোলে ক্লাউডছবিলাকক মাউণ্টেইন বুলি কৈছে গতিকে মেটাফৰ লেন্সো ৱাজ এন অক্স অফ আ মেন লেন্সক কি বুলি কৈছে অক্স বুলি কৈছে গতিকে মেটাফৰ ফিল্ড ৱাজ হোৱাইট ফিল্ডখন হোৱাইট হৈ গৈছে মানে পুৰা হোৱাইট বুলি কৈ দিছে গতিকে কি হ'ব এইটো মেটাফৰ ফ্ৰীডম ইজ চুইট এইটো তোমাৰ আমাণ্ডা লেচনটোৰ পৰা দিছে তাৰপিছত চাইলেন্স ইজ গল্ডেন অল হিজ য়ং ডেজ ইন টু দ্য হাৰ্বাৰ মানে তেওঁৰ যোনবিলাক সেই য়ং ডেজ আছিল সেই য়ং ডেজখিনিক হাৰ্বাৰৰ লগত তুলনা কৰিছে গতিকে মেটাফৰ অন পেজ অফ ভেলভেট কোৱাইট তেওঁৰ সেই ভৰিৰ পেজকেইখন মানে ভৰিৰ সেই পতাইখন কিহৰ ভেলভেটৰ লগত তুলনা কৰিছে মানে পূৰা ইমানে ছফ্ট আছিল ভেলভেটৰ লগত তুলনা কৰিছে তাৰপিছত এমাৰেল চিখনক সেই এমাৰেল বুলি কৈছে সেউজীয়া বুলি কৈছে আই এম এন অৰফান ইয়াতে বহুতকেইটা লাইনত ইউজ কৰিছে অৰফেন বুলি কৈছে তেওঁ নিজক তাৰপিছত মেৰমেইড বুলি কৈছে ৰিপেঞ্জেল বুলি কৈছে গতিকে চব এইকেইটা মেটাফৰ হ'ব তাৰপিছত আই ৱণ্ডাৰ হুৱেৰ দে গেটছ দ্য টোকেন এই টোকেনছখিনিক আচলতে গুড কোৱালিটিখিনিক টোকেন বুলি কৈছে গতিকে সেইটো এটা ভালকৈ যদি চাব যোৱা মেটাফৰ তাৰপিছত তোমাৰ কোৰ্ক ইজ আ কফি কাউণ্ট্ৰি এইটোত চোৱা কিয় মেটাফৰ হৈছে চোৱা কোৰ্কখনতো কাউণ্ট্ৰি নাছিল ন কিন্তু তাতে কাউণ্ট্ৰি বুলি কৈছে
গম পাইছানে সেইখন এখন ডিষ্ট্ৰিক্টহে আছিল গতিকে কাউণ্ট্ৰি বুলি কৈছে কাৰণে সেইটো আচলতে মেটাফৰ তাৰপিছত দিছ ইজ আ টি কাউণ্ট্ৰি আমাৰ অসমখনক টি কাউণ্ট্ৰি বুলি কৈছে অসমখনটো কাউণ্ট্ৰি নহয় গতিকে কাউণ্ট্ৰিৰ লগত ডাইৰেক্ট মানে কৈ দিছে কাউণ্ট্ৰিৰ লগত তুলনা কৰি দিছে গতিকে কি হ'ব সেইটো মেটাফৰ হ'ব গতিকে এই 14টা তোমালোকৰ বুকত আছিল আৰু থাকিব পাৰে নাই মই যিমানখিনি পাইছোঁ মই গোটেইখিনি লিখিছোৱে গতিকে এইকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা স্ক্ৰীনশ্বটটো এটা মাৰা তোমালোকে লিখি ল'বা মেটাফৰ তাৰপিছত চিমিলি বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত আহিল এছনেন্স এছনেন্সটো চোৱা অকণমান মানে অসমীয়াত তাক বিচাৰি উলিয়াবলৈ দিগদাৰ কিন্তু ইয়াতে ইংলিছত বিচাৰি উলিয়াবলৈ ইজি মানে ভাৱেল চাউণ্ড কেইটা থাকিব AEIO ইউটো কিয় লিখা নাই ইউটো দুটা চাউণ্ড কৰে সেইকাৰণে মই ইউটো লিখা নাই গতিকে চোৱা ইন আমি যদি তোমালোকে চোৱা ভাৱেল চাউণ্ড মানে কেৱল ভাৱেল কেইটা নহয় মানে ভাৱেল চাউণ্ড মানে এই যে মানে তোমালোকে অসমীয়া চাউণ্ড কেইটা চাবা স্বৰবৰ্ণৰ চাউণ্ড কেইটা চাবা ঠিক আছে আমি যদি অসমীয়াত ভাবোঁ ন চোৱা হি ষ্টাৰ্টছ ইন হিজ হিজ হস্যইকাৰ হস্যইকাৰ আছে বিবিধ হস্যইকাৰ আছে ষ্ট্ৰাইপছ হস্যই আছে গতিকে এই যে ই চাউণ্ডটো ইয়াতে আচলতে আই যদিও চাউণ্ডটো হৈছে কিন্তু ই গতিকে ই চাউণ্ডটো ভাৱেল গতিকে হি এছনেন্স তাৰপিছত চোৱা ইয়াতে আই গতিকে আইটো ৰিপিট হৈ আছে চাউণ্ডটো গতিকে ইয়াতে কি হ'ব সেইটো এছনেন্স ইয়াতে অ চাউণ্ডটো বয় মানে ডাইৰেক্টলি অ নহয় অ টাইপৰ বয় নাও লষ্ট এইটো হ'ব এছনেন্স চাইলেন্সেছ গ'লে ইয়াতে ফ্ৰী দীঘলীয়া ই চাউণ্ডটো ফ্ৰী ঠিক আছে দীৰ্ঘ ই চাউণ্ডটো ৰিপিট হৈছে ফ্ৰী চুইট দীৰ্ঘ ই চাউণ্ডটো ৰিপিট হৈছে গতিকে এছনেন্স হ'ব তাৰপিছত চোৱা কনচনেন্ট চাউণ্ডছটো কি ৰিপিটেশ্যন অফ কনচনেন্ট চাউণ্ড এনিৱেৰ ইন দ্য ৱৰ্ডছ মানে কনচনেন্ট চাউণ্ডটোৰ য'তে ত'তে ৰিপিট হ'ব ঠিক আছে য'তে ত'তে ৰিপিট মানে ইয়াতে ধৰা আৰ চাউণ্ডটো প্ৰথমতেতো নাই ইয়াতে মাজত আছে ইয়াতে ছেকেণ্ডত আছে ইয়াতে লাষ্টৰ আগত আছে এইটো বা হিজ চ চাউণ্ডটো লাষ্টত আছে ফাংছ চ চাউণ্ডটো লাষ্টত আছে ক্লজ চ চাউণ্ডটো লাষ্টত আছে ঠিক আছে আৰ চাউণ্ডটো ইয়াতে প্ৰথমতে আছে ইয়াতে আকৌ এই লাষ্টৰ আগত আছে গতিকে ইয়াতে আৰ চাউণ্ডটো আছে গতিকে কনচনেন্টছবিলাক এনেকুৱা য'তে ত'তে মানে কনচনেন্ট মানে ভাৱেলকেইটাক বাদ দি যিনকেইটা কনচনেন্ট আছে সেই কনচনেন্ট চাউণ্ডকেইটা য'তে ত'তে থাকে ঠিক আছে তাৰপিছত নেক্সট চোৱা আকৌ এটা পয়েটিক ডিভাইচ যোনটো মই জুবিনদাৰ গান এটাৰে বুজাম গানটো শুনিছা তোমালোকে অলৰেডি বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে বগছা বনতে এইটো বনতে হ'ব লাগে বনতে বুটলি বিলংগৈ বলা চোৱা কিমান ধুনীয়া ন ব ব ব ব ব ব ব চব ব দেখিছানে বনতে বুটলি বিলংগৈ বলা তাৰপিছত আমি জোনাকী মন তাৰপিছত বগাকৈ বগলী বহলাই বহে বহিলে বহিব কিনো যায় আহে গতিকে ব ব ব চাউণ্ড কিন্তু প্ৰথমতে আছে চোৱা ব চাউণ্ডকেইটা প্ৰথমতে আছে যদি কনচনেন্ট চাউণ্ড প্ৰথমতে থাকে তেতিয়া হ'ব কি এইটো এলিট্ৰেশ্যন যেনেকৈ ইয়াতে চোৱা ষ্টপ স্লাউচিং চ চাউণ্ডকেইটা প্ৰথমতে আছে তোমালোকৰ সুবিধাৰ্থে কালাৰকেইটা বেলেগ কৰি দিছোঁ য'ত চাউণ্ডকেইটা আছে এছ চাউণ্ডটো আছে বি বিহাইণ্ড বাৰ্ছ পি এটা লাইনতে আছে পাম পাছ তাৰপিছত এইচ হি হিয়াৰ্ছ ডাব্লিউ চাউণ্ডটো প্ৰথমতে আছে মেক মি তাৰপিছত বি গতিকে বি চাউণ্ডকেইটা আছে গতিকে এইটো কি হ'ব এলিট্ৰেশ্যন মানে কনচনেন্ট চাউণ্ডকেইটা যদি ৱৰ্ডৰ প্ৰথমতে থাকে তেতিয়া সেইটোক হয় এলিট্ৰেশ্যন তাৰপিছত ৰিপিটেশ্যন আকৌ এটা জুবিনদাৰ গানৰ মাধ্যমেৰে এইটো বুজা চোৱা ইয়াতে গানটো সকলোৱে শুনিছোঁ আমি মায়া গানটো হয়নে মায়া মায়া মাথো মায়া চোৱা মায়া 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 এটা লাইনত 3বাৰ ৰিপিট হৈছে আকৌ তুমি জানো সঁচা নে মৰমৰে মায়া আকৌ মায়া ৱৰ্ডটো ৰিপিট হৈছে মায়া ভৰা দুচকুলৈ
আকৌ মায়া ৱৰ্ডটো ৰিপিট হৈছে ঠিক আছে আকৌ এইখিনিত হিয়া জুৰি আছাহি বৈ দূৰণিৰে জোনাকী হয় ৰলাই কিয় মায়া আকৌ মায়াত সাউণ্ডটো আহিছে গতিকে এটা ৱৰ্ড যেতিয়া বাৰে বাৰে ৰিপিটেশ্যন হৈ থাকে হেতু কব জুবিন দাৰ এনেকুৱা বহুত গান আছে মই জাস্ট এটা এক্সাম্পল দিছো গতিকে এটা যদি ৱৰ্ড বাৰে বাৰে ৰিপিট হৈ থাকে হেতু কি বুলি কোৱা হ'ব ৰিপিটেশ্যন এইবাৰ আগতে আছিল সাউণ্ড ঠিক আছে লেটাৰ ঠিক আছে এইবাৰ কিন্তু ৱৰ্ড ঠিক আছে গতিকে ৱৰ্ড যেতিয়া তোমালোকে চোৱা তোমালোকৰ হে কবিতা বিলাকত নেভাৰ 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 এগেইন সেল কোড কৈছে এটো লাইন নেলসন মেন্ডেলাত ঠিক আছে নেভাৰ 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 ৱৰ্ডটো ৰিপিট হৈছে গতিকে ৰিপিটেশ্যন একবাৰ কলেতো হল হয় মানে এটো ধুনিয়া কৰিবৰ কাৰণে কৈছো ঠিক আছে গতিকে এটো ৰিপিটেশ্যন হ'ব ব্ৰিলিয়েন্ট 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 ৱৰ্ডটো দুইবাৰ কৈছে গতিকে হেতু হ'ব ৰিপিটেশ্যন আমান্ডা ৱৰ্ডটো আমান্ডা কবিতাটোত আমান্ডা ৱৰ্ডটো বাৰে বাৰে ৰিপিট হৈ আছে গতিকে আমান্ডা ৱৰ্ডটো ৰিপিটেশ্যন হ'ব বল 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 ৱৰ্ডটো বাৰে বাৰে ৰিপিটেশ্যন হৈ আছে গতিকে এটো ৰিপিটেশ্যন হ'ব ৰিপিট হৈ আছে লং লং সো লং ৱৰ্ডটো দুবাৰ হৈছে আই ষ্টেণ্ড এণ্ড লুক এট দেম লং এণ্ড লং গতিকে এই লাইনটো দিছে কৰ পৰা এনিমেলছ কবিতাটোৰ পৰা হয়নে গতিকে এই ৱৰ্ড বিলাকৰ যদি ৰিপিটেশ্যন হৈ থাকে হেতু কোৱা হ'ব ৰিপিটেশ্যন তাৰ পিছত এনাফৰাটো তোমালোকক আকৌ এটা জুবিনদাৰ গানৰ মাজতে শিকাম এটো হৈছে এই গানটো শুনিছা ডাগৰ গান আছিল ডাক মোৰ বুকুতে ডাক মোৰ চকুতে ডাক মোৰ কলিজাতে ডাক ডাক তেজতে ডাক ডাক প্ৰাণতে ডাক ডাক সকলোতে হয়নে বহুত ৱৰ্ড এটোত মানে আছে এনেকুৱা ৰিপিট হৈ আছে ডাক ৱৰ্ডটো বিশেষকৈ ৰিপিট হৈছে গতিকে আমি যদি ডাক ৱৰ্ডটো চাব যাওঁ ডাকটো মাজে মাজেও চাগে ৰিপিট হৈছে গানটোৰ গতিকে তেতিয়া ৰিপিটেশ্যন হ'ব কিন্তু ইয়াতে চোৱা গানটোৰ প্ৰথমতে ডাক মোৰ এই নেক্সট লাইনটোতো ডাক মোৰ আছে ইয়াতে ডাক 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 এটো এনাফৰা এটো লাইনত যদি চাব যায় এটো এনাফৰা মানে প্ৰথমতে ৱৰ্ড মানে দুটা ৱৰ্ড মানে কি বা এটা ৱৰ্ডও হ'ব পাৰে দুটা ৱৰ্ডও হ'ব পাৰে মানে ফ্ৰেজও হ'ব পাৰে ৱৰ্ডও হ'ব পাৰে কিন্তু প্ৰথমতে ৰিপিট হৈ থাকিব লাগিব তেতিয়া তাক কোৱা হয় এনাফৰা ঠিক আছে নে তোমালোকৰ বুকত কি কি এনাফৰা আছে চোৱা they do not sweat and whine about their condition they do not lie awake they do not make me sick ঠিক আছে এই চোৱা they do not বাৰে বাৰে ৰিপিট হৈ আছে তাৰ পিছত don't bite your nails Amanda don't hunch your soldiers Amanda মানে don't ৱৰ্ডটো ৰিপিট হৈছে গতিকে এনাফৰা হ'ব প্ৰথমতে ৰিপিট হ'ব লাগিব তাৰপিছত did you ৱৰ্ডটো ৰিপিট হৈছে তাৰপিছত not one is this এটো এনিমেলছত আছে গতিকে এই যে প্ৰথমত যদি এনেকুৱাকে ৰিপিট হয় তেতিয়া তাক কোৱা হ'ব এনাফৰা এইকেইটা আছিল তাৰপিছত আছিল পয়েটিক লাইসেন্স কি চোৱা এই ৱৰ্ড দুটা চালে তোমালোকে গম পাই যাবা এটো কোড আছে তোমালোকৰ এই তোমাৰ কাষ্টাৰ্ড দ্য ড্ৰেগন লেসনটোৰ দুটা লাইন ৰেলিও ট্ৰুলিও আসলতে ৰেলিও ট্ৰুলিও বুলি কোনো ৱৰ্ড নাই ইয়াতে ৰেলিওটোৰ মিনিং হল ৰিয়েলি ট্ৰুলি এটোৰ মিনিং হল ট্ৰুলি গতিকে ৱৰ্ড দুটা তেওঁলোকে মানে লিখকে মানে মিলাবৰ কাৰণে ঠিক আছে হে ৰিদমটো মিলাবৰ কাৰণে ৰেলিও ট্ৰুলিও বুলি লিখিছে উইন্ডা বুলি কোনো ৱৰ্ড নাই উইন্ডা মানে উইন্ডো তেও মিলাবৰ কাৰণে হে উইন্ডা বুলি লিখিছে ঠিক আছে গতিকে যদি মানে হে গানতো থাকে এটো বস্তু হা গতিকে কেতিয়াবা মানে হে ৱৰ্ডটো মানে মিলাবৰ কাৰণে অলপ বেলেগ ভাবে ইউজ কৰা হয় যদি মানে স্পেলিংটো অশুদ্ধ ভাবে যদি ইউজ কৰা হয় হেতু কোৱা হয় পয়েটিক লাইসেন্স মনত ৰাখিবা তাৰপিছত আহিল এনজামমেন্ট বহুত বেছি ইউজ কৰা হয় কবিতা বিলাকত ইয়াতে চোৱা কোনো ধৰণৰ মানে লাইন এটাত পিছপিনে মানে কি নাথাকে ফুল ষ্টপ নাথাকে কমা নাথাকে বা পজ কৰা নাথাকে মই দুটা যদিও এক্সাম্পল দিছো আছে তোমালোকৰ বুকখনত চালে গম পাবা বহুত বেছি আছে সেইকাৰণে মই বহুত লিখি থাকা নাই তোমালোকে এটো বিচাৰিয়ে পাবা ইয়াতে চোৱা এটো ফুল ষ্টপ আছে আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে
ইয়াতে ফুল ষ্টপটো দি কিনে ইয়াৰ পৰাতো ষ্টাৰ্ট কৰিব পাৰিলে হয় কিন্তু সেইটো বস্তু কৰা নাই হয়নে আধাতে শেষ কৰি কিনে আকৌ বাকীখিনি ইয়াৰ লিখিছে ইয়াতো হি ষ্টাকস ইন হিজ বেবিড ষ্ট্ৰাইপছ তাৰপিছত এই লাইনটো আকৌ ইয়াতো আছে মানে এইটো এটাই লাইন হয় ঠিক আছে এইটো এটাই লাইন হয় গতিকে এনেকুৱা যদি লাইন থাকে হেতু কি কোৱা হ'ব এনজাম্পমেন্ট ঠিক আছে মনত ৰাখিবা তাৰ পিছত আন এটা জুবিনদাৰ গানৰ মাধ্যমেৰে শিকিম এটো হৈছে অনোমেটোপিয়া জুবিনদাৰ এটা গান আছে তোমাৰ এটো গান জুবিনদাই লিখা নাছিল বাৰু বিহু গান আছিল অপূৰ্ব বুলি এজন গীতিকাৰ আছিল তেওঁ লিখা জোনবাইৰ গান আছিল হা এটো শুনিছানে নাই নাজানো গানটো এনেকুৱা আছিল টিক 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 ঘড়ীৰ কাটা ঘূৰে যেনেকৈ মৰমী ঘূৰে যেনেকৈ মৰম গোপনে বাঢ়ে তেনেকৈ এনেকুৱা আছিল আৰু গানটো গতিকে চোৱা ইয়াৰে টিক 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 আচলতে ৱৰ্ডটো চোৱা এটোতো ঘড়ীৰ কাটাৰ ৱৰ্ড ন গতিকে আমি যদি তেনেকুৱা মানে ৱৰ্ড বিলাক মানে ইউজ কৰো মিমিকিং সাউন্ড বিলাক মানে ৰিয়েল সাউন্ড বিলাক আনি দিও কিবা হয়তো মানে ধৰা জীৱ-জন্তুৰ হ'ব পাৰে চৰাই চিৰিকটিৰ হ'ব পাৰে কিবা নন লিভিং থিংছৰ মানে কিবা যন্ত্ৰপাতিৰো হ'ব পাৰে গতিকে হেনুকা যদি ইউজ কৰা হয় হেতু হ'ব অনোমেটোপিয়া যেনেকৈ স্নাৰ্লিং এটো তোমাৰ হেই বাঘৰ সাউন্ডৰ কথা কোৱা হৈছে স্নাৰ্লিং ৱৰ্ডটো অনোমেটোপিয়া তাৰপিছত মাষ্টাৰ গ্ৰাউল এই যে কুকুৰে ভুকা সাউন্ডৰ কথা কৈছে গ্ৰাউল বুলি ইয়াতে কিয় কৈছে কাৰণ হি নিজকে মানে হেই বুলি টাইগাৰ বুলি ভাবিছিল ন সিংহ বুলি ভাবিছিল গতিকে গ্ৰাউল বুলি কৈছে তাৰপিছত মেকুৰী সাউন্ডৰ কথা কৈছে মেও সাউন্ডৰ গতিকে এইকেইটা ৱৰ্ড তোমালোকৰ পয়েমত এইকেইটাই আছিল অনোমেটোপিয়া তাৰপিছত নেক্সট আহিল ইমেজৰি পয়েটিক ডিভাইসটো কি হয় যিয়ে মানে ডেসক্ৰিপটিভ ল্যাঙ্গুৱেজ ইউজ কৰি কিনে এখন মানে মেন্টাল পিকচাৰ এখন দি দিয়ে আমাক মানে মনত এখন ছবি এখন দি দিয়ে যেনেকৈ এ মেৰমেড ড্ৰিফটিং ব্লিছফুলি ঠিক আছে আমি ড্ৰিফটিং ব্লিছফুলি বুলি কোৱাৰ লগে লগে আমাৰ মনত মানে ইমেজিন হৈ গৈছে যে ও মানে এনেকুৱাকে পুৰা স্লোলি মানে তেও কি কৰি আছিল তোমাৰ হাতুৰি আছিল গতিকে যদি মনত কিবা ইমেজিন এটো ইউজ কৰে দে মানে আমাৰ মনত যদি কোনোবাই এখন মানে ভাষাৰ মাধ্যমেৰে ইমেজ এখন ক্ৰিয়েট কৰি দিব পাৰিছে হেতু কোৱা হয় ইমেজৰি ঠিক আছে তাৰপিছত আহিল হাইপাৰবলিটো কি হয় অকমান মানে এক্সাজাৰেট কৰি কোৱা হয় যিকোনো বস্তু ঠিক আছে এক্সাজাৰেট কৰি কিনে মানে কি আমি ধৰা ইংলিছৰ এটা টাৰ্ম আছে যে I am so hungry that I can eat an elephant মই ইমানে ভোকাতুৰ যে মই এটা হাতিও খাই দিব পাৰো এটা মানে eat an elephant মানে কি বহুত বেছি ভোক লাগি থাকিলে এটো কয় আসলতে কিটো এলিফেন্ট খাব পাৰিব নেকি নোৱাৰে আসলে বহুত বেছি মানে ভোক লাগি থাকিলে বহুত খাব মন যায় ন গতিকে সেই বস্তুটো কোৱা হয় ঠিক আছে গতিকে এনেকুৱা মানে আমি যোনটো বস্তু এক্সাজাৰেট মানে বঢ়াই কিনে কও ঠিক আছে মই আজি পুৰা একদম 100 মাইল খোজকাঢ়ি আহিছো 100 মাইল খোজকাঢ়াটো পসিবল নেকি হা অকমান আমি সকলে কও ন বঢ়াই কথা কিছুমান কও গতিকে হেতু বস্তু ইউজ কৰা হয় এই ইয়াতে সাবা কৈছে তোমাৰ হেৰি প্ৰথম এ লেটাৰ টু গড not a leaf reminded on the trees মানে এটা পাতো গছত নাছিল কি এটা পাতো নাছিল নেকি আছিল হয়তো তুমি একদম ইনকে চাই আছে নেকি এটা কৰি নাই এটা আছিল আমি কও ন এটা পাতো নাছিল আছিল এটা পাতো হয়তো থাকিবই কবাত গতিকে এটো অকমান এক্সাজাৰেট কৰি কোৱা হৈছে আৰু ইয়াতে মানে এই লিটিল ৱৰ্ডটোই তে অকমান কিউটনেছটো দেখাবৰ কাৰণে কোৱা হৈছে এক্সাজাৰেট কৰি কিনে গতিকে কিবা এটা বস্তু যদি বঢ়াই কোৱা হয় ন গতিকে সেই বস্তুটো অকমান কি বুলি কোৱা হয় হাইপাৰবলি বুলি কোৱা হয় মানে এটো বস্তু অকমান কোনে ইউজ কৰে লৰা বিলাকে ইউজ কৰে ঠিক আছে এনে কেৱল আগৰ এটা ভিডিও এটাত বনাইছিলো যে ধৰা যদি কোনোবা লৰাই তোমাক যদি পৰি বুলি কৈছে বা তোমাক পৰি যেন লাগিছে দে বিলিভ নকৰিবা পৰি যেন লাগিব নোৱাৰে কাকো হয় না নাই ঠিক আছে বা তোমাক ঐশ্বৰ্য ৰায় যেন লাগিছে বা লৰা এটা কোনবা কৈছে ধৰা বা শাহৰুখ খান যেন লাগিছে আচলতে হ্যান্ডসাম লাগিব পাৰে ভাল লাগিব পাৰে হয় নাই শাহৰুখ খানৰ নিচিনা বা পৰিৰ নিচিনা লাগিব নোৱাৰে এক্স্যাক্টলি শাহৰুখ খানৰ নিচিনা লাগিব নেকি নালাগে বা ঋতিক ৰোশনৰ নিচিনা লাগিব নেকি হ্যান্ডসাম লাগিছে হয়তো এই কাৰণে তেও অলপমান বঢ়াই কৈ দিছে পৰিতো হ'বই নোৱাৰে পসিবল নহয় ধুনিয়া লাগিলে আমি কৈ দিও ন মানে এক্সাজাৰেট কৰি কৈছো
পৰিৰ নিচিনা লাগিছে ঠিক আছে মানে ভাল লাগিছে ধুনীয়া লাগিছে ল'ৰাবিলাকে খুব কয় একদম হাইপাৰবলি ইউজ কৰি থাকে ঠিক আছে গতিকে নেক্সট আহিল পাৰ্চনিফিকেশ্যন a figure of speech that gives human qualities to non-human object and living things মানে আমি যোনটো ফিগাৰ অফ স্পীচ এইটো পাৰ্চনিফিকেশ্যনটো ফিগাৰ অফ স্পীচ হয় কাৰণে মই ফিগাৰ অফ স্পীচ বুলি লিখিছোঁ হিউমেন কোৱালিটিছ এটাক নন লিভিং বস্তু এটাৰ লগত যেতিয়া তুলনা কৰা হয় মানে ধৰা মেৰিলি বাউন্সিং এইটো মই প্ৰথমতে বুজাই লৈছোঁ এই তোমালোকৰ এই বল পয়েমটোত কথাটো কৈছে চোৱা মানুহে আনন্দত থাকিব পাৰে বল এটা বাউন্সিং কৰিছে হয় না আমি নৰ্মেল মানুহবিলাকে বলটো বাউন্সিং কৰিছে কিন্তু তাতে কবি বিচাৰি পাব বা অথবা গীতিকাৰে বিচাৰিব বলটো মানে আনন্দত বাউন্সিং হৈ আছে ঠিক আছে গতিকে সেনেকুৱা কথা যদি কোৱা হয় মানে যদি লিখকে লিখে ন দুৱাৰখনতো অনুভূতি বিচাৰি পায় হয় নাই গাৰুটোতো মানে গাৰুটোও যেন বুজি পায় যে মোৰ দুখ কিমান হয়নে নাই গতিকে সেনেকুৱা বস্তুবিলাক যেতিয়া বিচাৰি পোৱা হয় সেইটোক কি বুলি কোৱা হয় পাৰ্চনিফিকেশ্যন বুলি কোৱা হয় ইয়াতে আকৌ হিটো কিয় হৈছে চোৱা টাইগাৰটোক মানে হিতেও বুলি কৈ দিছে মানুহ বুলি মানুহৰ নিচিনা মানে কৈ দিছে আচলতে টাইগাৰটোতো নাজানে হি নেচি গতিকে সেইকাৰণে এইটো পাৰ্চনিফিকেশ্যনেই হ'ব নেক্সট চোৱা অক্সিমৰণটো এইকেইটা অলপমান জুবিনদাৰ গানত বিচাৰিবলৈ টান আৰু সেইকেইটা জুবিনদাই বেছিকৈ ব্যৱহাৰ কৰিছিল সেইকাৰণে মই সেইকেইটা জুবিনদাৰ গানৰ মাধ্যমেৰে দি দিছোঁ চোৱা এইটো বস্তু কি অক্সিমৰণটো কি হয় তোমাৰ কণ্ট্ৰাডিক্টৰী ৱৰ্ড দুটা একেলগে ইউজ কৰা হয় অপজিট মিনিঙৰ ৱৰ্ড চোৱা কোৱাইট মানে হ'ল শান্ত হয়নে ৰেছ মানে হ'ল খং এতিয়া দুটা ৱৰ্ড একেলগে আছে কোৱাইট ৰেছ ঠিক আছে গতিকে তেনেকুৱা ৱৰ্ড কেইটা মানে আমি যেনেকুৱা ইউজ কৰোঁ ধৰা হেৰি বিটাৰলি চুইট হয় নাই বিটাৰলি চুইট হ'ব নোৱাৰে বিটাৰ মানে তিতা চুইট মানে মিঠা গতিকে তেনেকুৱা ৱৰ্ড যদি আমি ইউজ কৰোঁ এইটো কি হ'ব অক্সিমৰণ মানে খংটো কেতিয়াও খং মানে ঠাণ্ডা হ'ব নোৱাৰে কোৱাইট হ'ব নোৱাৰে আচলতে এইটো বেছি অতিমাত্ৰা বেছি দেখাবৰ কাৰণে এইটো ইউজ কৰিছে ঠিক আছে এইটো আন এটা পয়েটিক ডিভাইজো হয় সেইটো মই কৈ আছোঁ কি হয় কিয় ইউজ কৰিছে ডিফেণ্ডিং চাইলেঞ্চ কি ডিফেনিং চাইলেঞ্চ ডিফ মানে চাইলেঞ্চ গতিকে কণ্ট্ৰাডিক্টৰী ৱৰ্ড গতিকে চাইলেঞ্চ থকাৰ পিছত ডিফেনিং থকাৰ আৰু কোনো প্ৰয়োজন নাই তাৰপিছত চোৱা ক্লিয়াৰলি কনফিউজ ক্লিয়াৰ মানে যোনটো কনফিউজ নহয় তাতে আকৌ কি কৈছে ক্লিয়াৰলি কনফিউজ মানে কনফিউজটো ইমানেই বেছিতেও মানে এইটো অতিমাত্ৰাটো বুজাবৰ কাৰণে ইউজ হৈছে এইটো বস্তু এইটো তোমালোকৰ বুকত নাছিল মই এইটো বুজাবৰ কাৰণে দি দিছোঁ এই দুটা চাবা এই দুটা হ'ব অক্সিমৰণ নেক্সটটো চোৱা কি আছে আইৰনি এতিয়া আইৰনিটো বৰ বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু তোমালোকক আইৰনি কেতিয়াবা সুধিব দিয়ে এতিয়া আইৰনি মিনিংটো কি চোৱা কণ্ট্ৰাষ্ট বিটুইন এক্সপেক্টেশ্যন এণ্ড ৰিয়েলিটি এক্সপেক্টেশ্যন আৰু ৰিয়েলিটিৰ মাজত যেতিয়া কম্পেয়াৰ কৰা হয় কণ্ট্ৰাষ্ট কৰা হয় সেইটো হৈছে আইৰনি এতিয়া টাইগাৰ ইন দ্য জু কবিতাটোত মানে এক্সপেক্টেডটো কি আছিল টাইগাৰটো যাতে ফ্ৰী হৈ থাকিব সেইটো পয়েটে আশা কৰিছিল ফ্ৰী হৈ থাকিব বা পাৱাৰফুল হ'ব কিন্তু ৰিয়েলিটিটো কি আছিল সেইটো তেওঁ এটা মানে হেল্পলেছ আছিল অথবা কেজৰ ভিতৰত বন্ধ হৈ আছিল বল পয়েমততো তোমাৰ সেই মানে চিপ বলটোক মানে কি সেই চিপ বলটোৱে কি কৰিছে এটা ডাঙৰ লেচন শিকাইছে গতিকে কিবা যদি মানে সেই স্মল অবজেক্টটোৱে এটা মানে ডাঙৰ মানে এটা ইম'চনেল পেইনৰ কথা কৈছে সেই আইৰনি লিখিব দিয়ে কেতিয়াবা যেনেকৈ তোমাৰ প্ৰথম লেচনটোতো গড টু লেটাৰ সেইটো মানুহে সহায় কৰিছিল আচলতে ভগৱানে সহায় কৰিব বুলি তেওঁ ভাবিছিল গতিকে সেই বস্তুটোকে কি বুলি কোৱা হয় আইৰনি বুলি কোৱা হয় ঠিক আছে তাৰপিছত তোমালোকৰ নেক্সটটো হৈছে এলিউজনটো কি চোৱা যেতিয়া কোনো এটা মানে ধৰি লোৱা হয়তো পাৰ্চন হ'ব পাৰে এটা মানে ফেমাছ পাৰ্চন প্লেচ তাৰপিছত ইভেণ্ট বুক মিথ হিষ্ট্ৰী আদি মানে যদি মানে তাতে সেই উল্লেখ কৰা হয় যেনেকৈ ধৰা কবিতাটোত কি কৰিছে মেৰমেড এই যে তোমাৰ আমাণ্ডা লেচনটো মেৰমেড বুলি কোৱাৰ লগে লগে আমি গম পাইছোঁ যে সেইটো এটা কি হয় জলপৰী হয় ৰিপেঞ্জেল বুলি কোৱাৰ লগে লগে তোমালোকে গম পাইছিলা যে এইটো এটা কেৰেক্টাৰ হয় কোনো কেৰেক্টাৰ প্লেচ বা পাৰ্চন এনেকুৱা যদি ডাইৰেক্টলি মানে উল্লেখ কৰা হয় সেইটোকতো এক্সপ্লেইন কৰিব দৰকাৰ নাই ন গতিকে সেইটো কবিয়ে এক্সপ্লেইন নকৰে
গতিকে ডাইৰেক্টলি উল্লেখ কৰিলে সেইটো ইলিউজন হয় এই দুটা তোমালোকৰ ইলিউজন আছিল নেক্সট চোৱা ট্ৰেন্সফাৰ এপিথেট ট্ৰেন্সফাৰ এপিথেটটো কি এটা এডজেক্টিভ থাকিব ৰং নাউন এটা থাকিব আৰু সেইটো ট্ৰেন্সফাৰ এপিথেট হৈ যায় যেনেকৈ হি পাছড আ স্লিপলেছ নাইট আচলতে নাইটটোতো স্লিপলেছ নাছিল স্লিপলেছ নাইট নাথাকে আচলতে তেওঁ স্লিপলেছ আছিল গতিকে সেইকাৰণে ইয়াতে স্লিপলেছ নাইট বুলি কৈছে ঠিক আছে এটো নাছিল বাৰু তোমালোকক এনে মই এক্সাম্পলটো দি বুজাইছো যেনেকৈ কুৱাইট ৰেছ আচলতে কুৱাইট আছিল সেই মানে টাইগাৰটো ৰেছ কেতিয়াও কুৱাইট নহয় সেইটো বস্তু যদি চোৱা সেইটো ট্ৰেন্সফাৰ এপিথেট বুলি কোৱা হয় পেট্ৰলিং কাৰ্ছ কেতিয়াও পেট্ৰলিং নাথাকে পেট্ৰলিং কৰিব গৈছিল কাৰণে সেই পেট্ৰলিং কাৰ বুলি কোৱা হৈছে চেকিং গ্ৰীফ মানে খংটো ইমানে বেছি আছিল যে তেওঁ মানে খঙত কপি আছিল গ্ৰীফ কেতিয়াও কপি নাথাকে হয়নে নাই মানুহজন কপি আছিল গতিকে চেকিং গ্ৰীফ বুলি কৈছে নেক্সটটো চোৱা চিম্বলিজিম তুমি ইয়াতে বল কবিতাটোত দ্য বল পয়েম কবিতাটোত সেই বলটোক মানে চিম্বল হিচাপে ইউজ কৰা হৈছে এনিমেলছ কবিতাটোত তোমাৰ এনিমেলছক মানে পিচ হেৰি ইন'চেন্সৰ চিম্বল হিচাপে ইউজ কৰা হৈছে ৰেইন কবিতাটোত ৰেইন কবিতা নহয় বাৰু এই তোমাৰ সেই ৰেইন খিনিক লেন্সলেশ্যনটোত হোপ আৰু ব্লেছিংছৰ লগত তুলনা কৰা হৈছে গতিকে সেইটো চিম্বলিজিম হ'ব কণ্ট্ৰাষ্টটো মই ক'লোঁ মানে শ্ব'য়িং ডিফাৰেণ্ট বিটুইন টু চিটুৱেশ্যন ইয়াতে হেপী কাউটো আছিল প্ৰথমতে তোমাৰ এই হেৰি লেশ্যনটোত মেডাম ৰাইটছ দ্য বাছ লেশ্যনটোত হয়নে তাৰপিছত ডেড কাউটো দেখুওৱা গৈছে তাৰপিছত বালিছ এক্সাইটমেণ্ট দেখুওৱা গৈছে তাৰপিছত চাইলেঞ্চটো দেখুওৱা গৈছে গতিকে সেই দুটা বস্তু সেইটো কণ্ট্ৰাষ্ট বুলি কোৱা হয় ঠিক আছে এইখিনিয়ে আছিল আজিৰ এই লেশ্যনটোত গতিকে আজিৰ ভিডিঅ'টো তোমালোকক মই জুবিন দাৰ গানৰ মাধ্যমেৰে যিমান দূৰ শিকাব পাৰি চেষ্টা কৰিছোঁ আৰু গতিকে সেইকাৰণে আজিৰ এই ভিডিঅ'টো জুবিন দাৰ নামত জুবিন দাৰ কাৰণে ডেডিকেটেড কৰিছোঁ আৰু আমাৰ চেনেলটো তোমালোকে এনেকুৱাকৈ সহজ ভাষাত ইংলিছ বা মেথছে হওক ছ'চিয়েল চায়েন্স হওক শিকিবলৈ যদি চেষ্টা কৰা এইকেইদিন ভিডিঅ' আহি থাকিব মানে HSLCৰ কাৰণে গতিকে তোমালোকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু যিসকলে এইখিনিলৈকে ভিডিঅ'টো চালা তেওঁলোকক ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত কাৰণ পয়েটিক ডিভাইচ বহুত বেছি ইম্পৰ্টেণ্ট আৰু জানিব লাগে তোমালোকে কিয় জানিব লাগে সেইটো অলৰেডি গম পাইছাই যে জুবিন দাৰ গানবিলাকত আছিল হয় নাই জুবিন দাৰ গান বুলি নহয় আৰু বহুতৰ গানত আছে গতিকে এই বস্তুবিলাক ইউজ কৰিলে আচলতে সাহিত্যবিলাক ভাল হ'ব নহ'লে সেই মানে অদৰকাৰী গান কবিতাৰ সৃষ্টি হৈ থাকিব গতিকে এইকাৰণে এইটো বস্তু আনিছে আগতে CBSEত আছিল আগৰ পৰা এতিয়া আমাৰ হেৰিটো আনিছে চিলেবাছত ভাল হৈছে এইটো বস্তু গতিকে পয়েটিক ডিভাইচ শিকিব লাগে তোমালোকে জুবিন দাৰ গানো তোমালোকে অলৰেডি বুজি পাইছা তেওঁলোকে কি মানে তেওঁ কি পয়েটিক ডিভাইচ ইউজ কৰিছিল তেওঁ যে সঁচাকৈ মানে ষ্টাডি কৰিছিল বহুত বেছি ষ্টাডি কৰিছিল সেই কথাটো অলৰেডি বুজি পাইছা আৰু মই কি পয়েটিক ডিভাইচ ইউজ কৰিছিলোঁ সেইটো ধেমালি কৰিছিলোঁ আচলতে বাদ দিয়া এইবিলাক সেইটো ধেমালি কৰিবৰ কাৰণে কৈছিলোঁ তোমালোকৰ এতিয়া বস্তুটো মনত থাকি যাব যে এইটো মৃন্ময় ছাৰে আমাক এনেকুৱাকৈ কৈছিল জুবিন দাৰ গানৰ মাধ্যমেৰে এনেকুৱাকৈ কৈছিল গতিকে সেইকাৰণে মই অকণমান ইউনিক বস্তুটো কৰিব ট্ৰাই কৰিছোঁ গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছা কমেণ্ট কৰিবা আৰু তোমালোকে আৰু যদি বিচাৰি পোৱা জুবিন দাৰ গানতে হওক তোমালোকৰ বুকতেই হওক তোমালোকে কমেণ্ট কৰিবাচোন তেতিয়া গম পাম আৰু ভিডিঅ'টো যিসকলে চালা এইখিনিলৈকে ভাল পালোঁ বুলি লিখি দিবা জয় জুবিন দা বুলি লিখি দিবা শেষত আকৌ কৈছোঁ জয় জুবিন দা থেংক ইউ